সুলতানা নাসরিনা বেগম। কোন পঞ্চায়েতের হয় আপনাদের? কোন পঞ্চায়েত? জলেশ্বর 6 নং পঞ্চায়েতের 6 নং ইউনিটর বামুনিবিটা। আপনি সভানেত্রী হিসেবে বাছনি হয়েছে? হয়। সভানেত্রী হিসেবে বাছনি হয়েছে? হয়, বাছনি হয়েছে। গতিকে জলেশ্বর অঞ্চলের ৰাইজক আপুনি কি ক'ব? ৰাইজৰ দুখীয়া মানুহবিলাক আছে সেইবিলাক মই সহায় কৰাৰ চেষ্টা কৰিম, দুৰ্নীতিবিলাক বধ কৰাৰ চেষ্টা কৰিম, ৰাইজৰ সৈতে কাম কৰি থাকিম। প্ৰথমতে কি কাম কৰিব বুলি আশা কৰিছে? ৰাস্তা ঘাটৰ বেয়া সমস্যা। মোৰ নাম ফৰিদা সুলতানা। মই 6 নং জলেশ্বৰ পঞ্চায়তৰ অন্তৰ্গত 5 নং ইউনিটৰ সদস্য হিচাপে প্ৰতিনিধিত্ব হৈছিলোঁ। আজি উপ সভানেত্ৰী হিচাপে নিৰ্বাচিত হ'লোঁ। আগতেও কাউন্সিলৰ হিচাপে মোৰ আশা মানে আগৰে পৰাই মোৰ যিখিনি আছিল, মোৰ হাজবেণ্ডটো যিখিনি কৰি গৈছে, এই দুখীয়াৰ কাৰণেই কৰি গৈছে, মই সেইটোৱে আশা ৰাখিছোঁ। সি মোৰ মৃত্যুৰ আগতেও কৈ গৈছিল, সেইকাৰণে মই আগত কাউন্সিলৰ হৈ যিখিনি কাম কৰিছোঁ, ইনশাল্লাহ কামখিনি জিলিকি আছে। এতিয়াও মই আৰু চেষ্টা কৰিম, পাব্লিকৰ সহায় সহযোগিতা লৈ মই ৰাস্তা ঘাটৰ কাম কৰিম বুলি আশা ৰাখিলোঁ। মই ৰইছুদ্দিন মোল্লা 8 নং টাকিমাৰী ইউনিটৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতা জয়ী হৈছিলোঁ। আমি আজি গৌৰৱেৰে কৈছোঁ, 1 মাহ পিছত আজি যিটো শপত হ'ল, উম্মে কুলছুম নাছৰিন বেগম চাহাবা আজি আমাৰ জলেশ্বৰ গাঁও পঞ্চায়তৰ সভাপতি হিচাপে ঘোষিত হৈছে। আমি নিজেও প্ৰস্তাৱক আছিলোঁ। আৰু উপসভাপতি হিচাপে ফৰিদা সুলতানা, জ্যেষ্ঠ মহিলা মেম্বাৰ। আমি বিনা স্বত্বে আমি সকলোৱে তেওঁক প্ৰস্তাৱ আৰু সমৰ্থনেৰে জয় কৰিছোঁ। আমিতো জানামতে ফৰিদা সুলতানাতো পুৰণা মানুহ আছিলে আৰু কাউন্সিলৰ আছিলে। আগত তেখেতে কাৰ্যনিৰ্বাহ চলাইছিলে, সুগমলৈ আৰু ভালকৈ চলাইছিল। আৰু আমি উম্মে কুলছুম নাছৰিনৰ হাজবেণ্ড, তেখেতে যদিও নতুন, যোৱাবাৰো প্ৰতিনিধিত্ব কৰিছিলে, অলপ ভোটত হাৰিছে। আৰু তেখেতৰ হাজবেণ্ড আমাৰ সমাজসেৱক। গতিকে আমি জানো জলেশ্বৰ অঞ্চলৰ আকাংক্ষা আৰু যিবিলাক ৰাইজৰ কৰণীয় কাম নিশ্চয় সুকলমে হ'ব বুলি মোৰ বিশ্বাস আছে আৰু মোৰ আশাও আছে। ইছলাম, মই 6 নং জলেশ্বৰ 4 নং জলেশ্বৰ বিল খ ইউনিটৰ সদস্য। ৰাইজে ভোট দি জিকাইছে মোক। তো মোৰ আশা হ'ল এটা, মই সকলোৰে লগত মিলি জুলি কাম কৰিম। চৰকাৰী যি অনুদান আহে সকলোৰে সমান ভগাই দিম। এইখিনি আপোনালোকে কেনেকৈ বাছনি কৰিলে? বাছনিটো হ'ল এনেকুৱা যে আমাৰ ৰাইজ, আমাৰ ভাইচ প্ৰেচিডেণ্ট আৰু প্ৰেচিডেণ্ট, আমি 7জন মেম্বাৰ একজনক ছাপোৰ্ট কৰিছোঁ, বিনা চাহ কৰিছোঁ। সমৰ্থন আগবঢ়াইছে? হয় হয়। নাই দেখা নাই, আজিতো প্ৰস্তাৱ হোৱা নাই।